সো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বেজোজন বিক্ৰিয়া কাক বোলে এটা বেজোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া সো এনসাৰটো হৈ যাব যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বেজোজন বিক্ৰিয়া বোলে সো উদাহৰণটো তলত দিয়া হৈছে নেক্সট এমসিকিউ তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে সো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ সি ডি অপহৰণ নেক্সট কুৱেশ্যন বগা কলা ফটোগ্ৰাফিত কি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰটো হৈ যাব সিলভাৰ ব্ৰোমাইড নেক্সট ইম্পৰ্টেণ্ট এমসিকিউ প্লাষ্টাৰ অফ পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ কি হয় সো এনসাৰটো হৈ যাব জিপছাম অপচন নম্বৰ ডি নেক্সট কুৱেশ্যন খাদ্য সংৰক্ষণৰ বাবে কি এচিড ব্যৱহাৰ কৰা হয় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত অহাৰ বহুত হাই চেঞ্চেছ আছে সো এনসাৰটো হৈ যাব খাদ্য সংৰক্ষণৰ বাবে এচিটিক এচিড সাইট্ৰিক এচিড আদি ব্যৱহাৰ কৰা হয় আটাইতকৈ খাদ সহনশীল দুটা ধাতুৰ নাম লিখা এতিয়া এক্সামত ধাতুৰ বৈশিষ্ট্য আহিব পাৰে বা এনেকৈ প্ৰশ্নটো আহিব পাৰে এতিয়া যে আটাইতকৈ খাদ সহনশীল দুটা ধাতুৰ নাম লিখা খাদ সহনশীল দুটা ধাতু হৈছে সোণ আৰু ৰূপ ওকে সোণ আৰু ৰূপক কোবাই বহুত চেপেটা কৰিব পাৰি আৰু বহুত পাতল কৰিব পাৰি নেক্সট কুৱেশ্যন সাধাৰণ উষ্ণতাত জলীয় ধাতুটো কোনটো সো সাধাৰণ উষ্ণতাত জলীয় ধাতু হৈছে পাৰা অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা এইটো কুৱেশ্যন প্ৰি টেষ্টতো আহিছে আৰু প্ৰায় সঘনে ৰিপিট হৈ থাকে এইটো কুৱেশ্যন সো ইয়াত মই দি দিছোঁ আৰু পাৰ্থক্য লিখোঁতে ডায়েগ্ৰাম বনাইহে লিখিব ওকে নেক্সট কুৱেশ্যন প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা এতিয়া প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু হৈছে সোণ প্লেটিনাম সিলভাৰ নেক্সট কুৱেশ্যন হাইড্ৰজেনেশ্যন মানে কি ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা এনসাৰটো হৈ যাব যিবোৰ বিক্ৰিয়াত অসংপৃক্ত হাইড্ৰকাৰ্বন এটাই এটা বা ততোধিক বিক্ৰিয়কৰ সৈতে যোজিত হৈ কেৱল মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক যোগাত্মক বিক্ৰিয়া বা হাইড্ৰজেনেশ্যন বোলে যেনে এলকিনে নিকলৰ উপস্থিতিত হাইড্ৰজেনৰ সৈতে যোজিত হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে আৰু ঔদ্যোগিক ব্যৱহাৰটো কি হ'ব ভেজিটেবল তেলক বনস্পতি ঘিউলৈ পৰিৱৰ্তন কৰোঁতে ইয়াৰ ব্যৱহাৰ হয় ওকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাই যাব নেক্সট কুৱেশ্যন এইটো পৰীক্ষাত আহি থাকে সম্ভ্ৰান্ত গেছবোৰক কিয় সুকীয়া বৰ্গত স্থান দিয়া হৈছে এনসাৰটো ইয়াৰ পৰা পঢ়ি ল'ব নেক্সট কুৱেশ্যন 4 নম্বৰৰ কাৰণে সবাত ছখন আৰু অবাত ছখনৰ এটি তুলনামূলক বৰ্ণনা কৰা এতিয়া এইটো এনসাৰ কৰোঁতে বক্স বনাব আৰু বক্স বনাই কেনে পাৰ্থক্য লিখি দিব নেক্সট হৰম'নক কিয় ৰাসায়নিক বাহক বোলা হৈছে এনসাৰটো ইয়াৰ পৰা পঢ়ি ল'ব নেক্সট ইম্পৰ্টেণ্ট এমসিকিউ তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয় সো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ বি DNA নেক্সট কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা কিয় দেখে এনেকুৱা এটা ৰিলেটেড কুৱেশ্যন আছে যে ৰাতিপুৱাৰ সময়ত সূৰ্যৰ ৰং ৰঙচুৱা কিয় দেখি সূৰ্যাস্ত বা সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ ৰং কিয় ৰঙচুৱা দেখি সেইটো কুৱেশ্যনৰ পৰীক্ষাত আহি থাকে আৰু এইটো কুৱেশ্যনো আহে যে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা কিয় দেখে এনসাৰটো ইয়াত দিয়া আছে যি উচ্চতাত মহাকাশযান স্থাপন কৰা হয় তাত বায়ুমণ্ডল নাই আৰু ফলত সূৰ্য পোহৰ বিক্ষেপণ নহয় আৰু পোহৰ বিক্ষেপণ নোহোৱাৰ বাবে মহাকাশচাৰী এজনে আকাশৰ ৰং ক'লা দেখে ঠিক আছে 1 বা 2 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন বৈদ্যুতিক মটৰ আৰু বিদ্যুৎ উৎপাদকৰ মাজৰ মূল পাৰ্থক্যটো কি এনসাৰটো ইয়াত দিয়া আছে ইয়াৰ পৰা পঢ়ি ল'ব নেক্সট কুৱেশ্যন অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় সো এনসাৰটো হৈ যাব অজন হ'ল অক্সিজেনৰ 3টা পৰমাণুৰ দ্বাৰা গঠিত এটা মৌল আৰু ইয়াৰ সংকেত হৈছে O3 এতিয়া নেক্সট পাৰ্টটোত দিছে যে ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় সো বাকীখিনি এনসাৰটো ডিছক্ৰিপশ্যনটো ইয়াত দিয়া আছে ইয়াৰ পৰা পঢ়ি ল'ব নেক্সট কুৱেশ্যন এইটো কুৱেশ্যনৰ এক্সামত প্ৰায় ৰিপিট হৈ থাকে প্ৰি টেষ্টতো মাল্টিপল টাইমছ আহিছে বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে বহুত ইম্পৰ্টেণ্ট হয় এনসাৰকেইটা ইয়াৰ পৰা চাই ল'ব যেনে পৰিস্থিতি তন্ত্ৰক ৰক্ষা কৰে বনাঞ্চলত থকা জীৱ জন্তু সুৰক্ষিত হয় আৰু গৰু আদি চৰোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায় এইকেইটা আপুনি কাৰণ লিখি দিব পাৰে ঠিক আছে 5টা পইণ্ট চাই যাব